নমস্কাৰ স্বাগতম জনাইছো পুনৰ নতুন এটা ভিডিও লৈ আজি আমি এইটো ভিডিওত আপোনালোকক টেলিগ্ৰামত প্ৰভাইড কৰা এমএছ ওয়াৰ্ডৰ যি প্ৰেক্টিস পেপাৰ 2 আছিল তাৰে সলিউশন চাম কোৱেশ্চন পেপাৰটোত ড্ৰপ কেপৰ কথা আছিল দেন কলামৰ কথা আছিল আৰু ৱাটাৰমাৰ্কৰ কথাও আছিল গুটেখিনি আমি খুব কম সময়ত কেনেকেনো সলভ কৰিব পাৰো তাৰে আমি ইয়াত ভিডিওটোত আলোচনা কৰিম ইয়াৰ আগতে আপোনালোকক জনাব খুজিছো যদি আপোনালোকে এডিআৰি 2.0 কাৰণে প্ৰেক্টিস পেপাৰ বিচাৰিছে তেতিয়াহলে আমাৰ ইয়াত মক পেপাৰ উপলব্ধ আছে 23 টা সেট আছে টেলিগ্ৰামত 3টা সেট ফ্ৰী পাব বাকিবিলাক আনলক কৰিবলৈ যেটো মিনিমাম প্ৰাইস হয় প্ৰাইসটো পে কৰি আনলক কৰিব পাৰিব এতিয়া আমাৰ হাতত এক সপ্তাহ সময় আছে এক সপ্তাহ যদি আপোনালোকে প্ৰেক্টিস পেপাৰ কিটা পঢ়ে তেতিয়াহলে ভাল এটা ৰিজাল্ট পাব বুলি আমি কথা দিব পাৰিম সৰু এটা ইনফৰমেশন লগতে আমি ইয়াৰ লগতে এটা গ্ৰামাৰ ফাউন্ডেশন কোর্স আৰম্ভ কৰিছো গ্ৰামাৰৰ কাৰণে বিশেষকৈ এডিআৰি 3.0 কাৰণেও হ'ব আৰু বেলেগ এক্সামৰ কাৰণেও হ'ব আসাম গভটৰ যিবিলাক এক্সামত ইংলিশ পেপাৰটো থাকে মানে গ্ৰামাৰ সেকশনটো থাকে আপোনালোকে বেলেগক সাজেষ্ট কৰি দিব আপোনালোকৰ হয়তো এতিয়া প্ৰয়োজন নাই যেহেতু অক্টোবৰ মাহত নতুন এটা চাকৰি পাব কিন্তু যিসকল ফ্ৰেন্ডছ আছে বা বেলেগ এক্সপেৰিয়েন্স আপোনালোকৰ লগতে প্ৰিপেয়াৰ কৰিছিল কিন্তু কিবা কাৰণত বা ইংৰাজী বিষয়টোত উইক হোৱাৰ কাৰণে কমপ্লিট কৰিব পৰা নাছিল যেটো কোৱালিফিকেশন মাৰ্ক হেতু পাৰ কৰিব পৰা নাছিল গতিকে আই ৰিকুৱেষ্ট ইউ যে এইটো সকলোকে শেয়াৰ কৰি দিব ঠিক আছে তেতিয়ালে আজি কোৱেশ্চনটো আমি চাইলো কোৱেশ্চনটো আছিল প্ৰথমতে এনেকুৱা কৈছিল যে এটা ফোল্ডাৰ ক্ৰিয়েট কৰিব লাগে ডেস্কটপত আৰু নিজৰ নাম আৰু ৰোল নম্বৰেৰে এইটো সেভ কৰিব কৈছে লগতে তাৰ ভিতৰত এটা এমএছ ওয়াৰ্ডৰ ফাইল ক্ৰিয়েট কৰিব কৈছে আৰু এমএছ ওয়াৰ্ডৰ যেটো ফাইল হেতু ms_word_practice এইটোৰে ৰিনেম কৰিব কৈছে তো মই এখিনি আৰু কৰি নাথাকো এখিনি অলৰেডি আপোনালোকে জানে কেনেকৈ ফোল্ডাৰ ক্ৰিয়েট কৰিব লাগে ডেস্কটপত আৰু কেনেকৈ নতুন এমএছ ওয়াৰ্ডৰ ফাইল ক্ৰিয়েট কৰিব লাগে মই নতুন এটা পেজ খুলি লৈছো আৰু তাৰ আগতে গুটি পেৰাগ্ৰাফটো মই ইয়াৰ পৰা কপি কৰি লৈছো মই আৰু টাইপ কৰি নাথাকো যাতে ভিডিওটো লং নহয় ওকে মই এটো কপি কৰি ললো আৰু ডাবল স্ক্ৰিন কৰি লৈছো আপোনালোকে অলপ কোৱালিটিটো ভিডিওৰ বহাই লব কাৰণ মই দুইফালে চাব লগা হৈছে এফালে কোৱেশ্চনো পঢ়িব লাগিব নহয় জানো গতিকে আপোনালোকে অলপ ভিডিও কোৱালিটিটো বহাই লব যদি জুম কৰিব পাৰে তেতিয়ালে জুম কৰি লব ওকে ইয়াত প্ৰথম কোৱেশ্চনটো কি কৈছিল যে টাইপ দি ফলোইং টু প্যাৰাগ্ৰাফস এন্ড এপ্লাই অল ফৰমেটিং ফিচাৰ্স এজ ইনস্ট্ৰাক্টেড বিলো প্যাৰাগ্ৰাফ দুটা টাইপ কৰিব কৈছিল আৰু কিছুমান কোৱেশ্চন আমাক দিছিল যিবিলাক নেকি ফৰমেটিং কৰিব লাগে ফাৰ্স্ট অফ অল আমাক কৈছিল ইউজ ড্ৰপ কেপ ফৰ দি ফাৰ্স্ট লেটাৰ অফ প্যাৰাগ্ৰাফ 1 প্যাৰাগ্ৰাফ 1 ৰ প্ৰথম লেটাৰটো ড্ৰপ কেপ এড কৰিব কৈছে আৰু ড্ৰপ কেপ এড কৰিবলৈ হলে আমি প্যাৰাগ্ৰাফটো সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত ইনসাৰ্টত যাম ইনসাৰ্টত আপোনালোকে ইয়াত ড্ৰপ কেপ অপচন পাব টেক্সটৰ ভিতৰত ওকে আপোনালোকে যেটো ভাৰ্সন ইউজ কৰিছে হেতু ভাৰ্সনত কোড আছে অলপ ভালদৰে চাই লব কিন্তু ড্ৰপ কেপ অপচনটো এমএছ ওয়াৰ্ডৰ প্ৰতিটো ভাৰ্সনতে থাকিব ড্ৰপ কেপত গৈ ইয়াত কেইবাটা অপচন পাব এটা ড্ৰপ পাব এটা মাৰ্জিন পাব মই প্ৰথম লেটাৰটো ড্ৰপ কেপ কৰিব লাগে মই প্ৰথমটো ড্ৰপ কৰি দিছো ওকে ফন্ট সাইজ কিটা আমি পিছত চাম যদি কৈছে সেকেন্ড কোৱেশ্চনটো কৈছিল মেক দি সেকেন্ড সেন্টেন্স অফ প্যাৰাগ্ৰাফ মেক দি সেকেন্ড সেন্টেন্স অফ প্যাৰাগ্ৰাফ 1 ইটালিক সেকেন্ড যেটো সেন্টেন্স আছে প্যাৰাগ্ৰাফৰ ফাৰ্স্ট প্যাৰাগ্ৰাফৰ এইটো ইটালিক কৰিব কৈছে নহয় জানো প্ৰথম সেন্টেন্সটো কৈছে মেক দি সেকেন্ড সেন্টেন্স অফ প্যাৰাগ্ৰাফ 1 ইটালিক প্যাৰাগ্ৰাফ 1 সেকেন্ড সেন্টেন্সটো অৰ্থাৎ এই ফুল ষ্টপৰ পিছত এই হাৰমনি লৈকে পিপলৰ পৰা হাৰমনি লৈকে এইটো ইটালিক কৰিব লাগে আমি হোমত গৈ যেটো ইটালিক অপচন আছে ফন্টৰ ভিতৰত হেতু ক্লিক কৰিলে হ'ব আদাৰৱাইজ আমি কন্ট্ৰোল আই প্ৰেছ কৰিলেও হ'ব Question number 3 কৈছে convert the third sentence of paragraph 1 to upper case এই দুটা তো হৈ গল প্ৰথম দুটা Question number 3 কৈছে convert the third sentence of paragraph 1 to upper case 3 নম্বৰ sentence to upper case ত নিব কৈছে upper case ত নিবলে হলে আমি কি কৰিব পাৰো যেটো ফন্ট সেকশন আছে ফন্ট সেকশনতে ইয়াত এটা ক্যাপিটালে এটা স্মলে আছে তাতে upper case বুলি আছে এটো ক্লিক কৰি দিব পাৰো আদাৰৱাইজ আপোনালোকে shift আৰু F3 Shift F3 press কৰিলো আপাৰ কেস সেন্টেন্স কেস এইবিলাক হ'ব শৰ্টকাট কি ওকে 3 নম্বৰ হৈ গল থাৰ্ড সেন্টেন্সটো আমি আপাৰ কেস লৈ গলো 4 নম্বৰ কৈছে এপ্লাই ডাবল ষ্ট্ৰাইক থ্ৰু টু দি ওয়ার্ড দিৱালী ওয়ার্ড টু এই দিৱালী ওয়ার্ডটো সিলেক্ট কৰিম ডাবল ষ্ট্ৰাইক থ্ৰু দিব কৈছে ডাবল ষ্ট্ৰাইক থ্ৰু দিবলৈ হলে ইয়াত তো সিঙ্গেল ষ্ট্ৰাইক থ্ৰু আছে আমি কি কৰিম ফন্টত যাম ফন্টত গৈ যেটো ষ্ট্ৰাইক থ্ৰু আছে এইটো আনচেক কৰি দিম কাৰণ মই তাত দি পাইছিলো সিঙ্গেলটো আপোনালোকে ডাবল ষ্ট্ৰাইক থ্ৰু চেক কৰি দিলে হ'ব তাৰ পিছত ওকে কৰিব ওকে কৰাৰ লগে লগে দিৱালীটো ডাবল ষ্ট্ৰাইক থ্ৰু হৈ গৈছে
Question number 5 to কৈছে convert paragraph 2 into 2 columns অৰ্থাৎ সেকেন্ড প্যাৰাগ্ৰাফটো আমি দুটা কলামত কনভাৰ্ট কৰিব কৈছে কোৰ পৰা কনভাৰ্ট কৰিব কৈছে কোৱা নাই জাস্ট আমাক কৈছে সেকেন্ড প্যাৰাগ্ৰাফটো তাৰ কাৰণে আমি কি কৰিম ফাৰ্স্ট প্যাৰাগ্ৰাফৰ একেবাৰে হেখত আহি যেটো কলামস অপচন আছে তাত ক্লিক কৰাৰ পিছত আমি মোৰ কলামছত যাম মোৰ কলামস যোৱাৰ পিছত ইয়াত 1 2 3 বুলি তেনেকৈ অপচন পাব আমি 2 সিলেক্ট কৰিম 2 সিলেক্ট কৰাৰ পিছত তলত এপ্লাই টু এটা অপচন পাব এপ্লাই টু হোল ডকুমেন্ট হৈ আছে আমি এটো this point forward কৰিম this point forward কৰাৰ পিছত আমি ওকে কৰিম ওকে কৰাৰ পিছত চাব ফাৰ্স্ট প্যাৰাগ্ৰাফটো সিঙ্গেল কলামতে লিখা ওলাইছে আৰু সেকেন্ড প্যাৰাগ্ৰাফটোৰ কাৰণে দুটা কলাম হৈ গৈছে আৰু আমি তাৰে পৰা পুনৰ ফাৰ্স্ট সেন্টেন্সটো বা আমি সেকেন্ড সেন্টেন্সটোৰ হেকত কাৰ্সৰ থৈ লেআউটত গৈ ব্ৰেকছত গৈ কলাম বুলি ক্লিক কৰি দিম আৰু এন্টাৰ প্ৰেছ কৰি দিম এন্টাৰ প্ৰেছ কৰিলে এটো দুটা কলামত হৈ গৈছে সেকেন্ড প্যাৰাগ্ৰাফ ওকে এটো হৈ গৈছে আমাৰ নেক্সট set a gutter margin of 1 inch 1 inch gutter margin add কৰিব কৈছে gutter margin add কৰিবলৈ হলে কি কৰিম লেআউটত যাম লেআউটত গৈ মাৰ্জিন অপচনত গৈ কাস্টম মাৰ্জিন যাম কাস্টম মাৰ্জিন যোৱাৰ পিছত যি পেজ সেটআপৰ বক্স খুলিব তাতে gutter margin বুলি এটা অপচন পাব এটো ওকে gutter margin বুলি এটা অপচন আছে আৰু এটো 0 cm হৈ আছে আৰু কোৱেশ্চনত আমাক কৈছিল 1 inch কৈছে গতিকে আমি ইঞ্চটো যদি cm ত কনভাৰ্ট কৰো তেতিয়াহলে কিমান হ'বগে 2.54 হ'ব 2.54 সেন্টিমিটাৰ আৰু তলত যেটো অপচন আছে এপ্লাই টু দিস সেকশনটো আমি হোল ডকুমেন্ট কৰিলম যেহেতু আমি গুটে পেজত দিব লাগিব ৰাইট গতিকে হোল ডকুমেন্ট কৰি ওকে কৰিম ওকে কৰাৰ পিছত এটো gutter margin এড হৈ গৈছে Question number 7 underline the first sentence of paragraph 2 paragraph 2 ৰ প্ৰথম যেটো সেন্টেন্স ফুল স্টপ লৈকে আমি কি কৰিব লাগিব আন্ডাৰলাইন কৰিব লাগিব আমি কন্ট্ৰোল ইউ প্ৰেছ কৰিলে আন্ডাৰলাইন হৈ যাব ওকে এটো ইজি আছে আন্ডাৰলাইন কৰা then add a header with the title ms word practice বুলি এটা header add কৰিব কৈছে আৰু header যদি আমি add কৰিব লাগে তেতিয়াহলে ইনসাৰ্টত গৈ যেটো header and footer option আছে তাত গৈ আমি ইয়াৰে পৰা যিকোনো এটা ডিজাইন লৈ ললে হ'ব মই এটো তিনিটা আছে লেফট ৰাইট আৰু মিডল বা সেন্টাৰ হেইটোৱে লৈছো ইয়াত মই ms word practice লিখি দিছো বাকি কিটা মই ডিলিট কৰি দিছো বেক স্পেসে ওকে আৰু ইয়াত এন্টাৰ অলপ প্ৰেছ কৰি তলত নমাই দিছো তাৰ পিছত হেডাৰ ক্লোজ কৰি দিছো ডাবল ক্লিক কৰি question number 8 to হৈ গল then 9 কি কৈছে add a footer with your name again এটা footer add কৰিব কৈছে footer add কৰিবলৈ হলে আমি again insertত যাম insertত গৈ footer অপচনত যাম তাৰে পৰা যিকোনো এটা লৈ ল'ব লাগে কোনো পজিশন কোৱা নাই সেন্টাৰ নে ৰাইট নে লেফট আপোনালোকৰ ইচ্ছামতে ল'ব পাৰে মই প্ৰথমতে লৈ লৈছো আৰু নিজৰ নেম মই ইয়াত মোৰ নাম দি দিছো footer ওকে তাৰপিছত ডাবল ক্লিক কৰি ইটো ক্লোজ কৰি দিছো হৈ গৈছে এইটো question number 10 কৈছে insert page number at the bottom center of the page okay এতিয়া ইয়াত এটা খেলিমেলি আহিব পাৰে মই ফুটাৰ এড কৰি লৈছো লেফটত আকৌ সেন্টাৰত পেজ নাম্বাৰ এড কৰিব কৈছে এতিয়া যদি মই সেন্টাৰত পেজ নাম্বাৰ এড কৰো চাব যদি মই ইনসাৰ্টত গৈ পেজ নাম্বাৰ এড কৰো তেতিয়া হলে ফুটাৰটো গুছি যাব যেহেতু সেন্টাৰত কৰিব কৈছে ৰাইট বটমত কৰিব কৈছে আৰু সেন্টাৰত মই যদি এইটো ক্লিক কৰো তেতিয়া হলে ফুটাৰটো গুছি গল তাৰ কাৰণে আমি কি কৰিম আমি ফুটাৰটো পুনৰ আনিব লাগিব ইনসাৰ্টত গৈ ফুটাৰত গৈ আমি যেটো ব্ল্যাঙ্ক 3 কলামস আছে এইটো সিলেক্ট কৰিম সিলেক্ট কৰি লেফটত মই নামটো এড কৰি দিছো ওকে নামটো লেফটত এড কৰি দিছো আৰু ৰাইটৰটো আমি ডিলিট কৰি দিছো বেক স্পেসেৰে আৰু মিডলত কি কৰিব লাগিব বা সেন্টাৰত আমি পেজ নাম্বাৰ এড কৰিব লাগিব তাৰ কাৰণে আমি ক্লোজ নকৰাকৈ দেন এগেইন ইনসাৰ্টত যাম পেজ নাম্বাৰত গৈ কারেন্ট পজিশনত ক্লিক কৰিম কারেন্ট পজিশনত গৈ সিম্পল যেটো প্লেন নাম্বাৰ আছে প্লেন নাম্বাৰতে সিলেক্ট কৰিম ইয়াত আহি যাব 1 তাৰ পিছত আমি ডাবল ক্লিক কৰি ফুটাৰ ক্লোজ কৰি দিম এটো হৈ গৈছে তাৰ পিছত add a watermark with the text skill test এটা watermark add কৰিব কৈছে skill test বুলি আমি কোড যাব লাগিব ইনসাৰ্টত যাব লাগিব ইনসাৰ্টত গৈ সৰি ডিজাইনত যাব লাগিব ইয়াত মই যেটো ভাৰ্সন ইউজ কৰিছো ডিজাইনত গৈ watermarkত গৈ কাস্টমত গৈ টেক্সট watermark যেটো টেক্সট অপচন আছে তাত skill test লিখি ওকে কৰি দিছো আৰু এটো কৰিব আমাক কোৱা নাই ওকে এটো হৈ গল তাৰ পিছত save your tags and print তাৰ পিছত সেভ কৰি প্ৰিন্ট কৰিব কৈছে